হেল্ল' এভৰিৱান, কি খবৰ? আজি 25 ফেব্ৰুৱাৰী তাৰিখে কি কিনো জবৰ আপডেটছ আহিছে ব'লকচোন চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে লুকিং ফৰ ডিজিটেল এক্সপাৰ্ট, ভিজন কিউ কোচিং ইনষ্টিটিউট গুৱাহাটী। আৰু স্কিল তেওঁলোকে বিচাৰিছে এডব প্ৰিমিয়াৰ প্ৰ' ফটোশ্বপ এটচেট্ৰা। তেওঁলোকে এজন ডিজিটেল এক্সপাৰ্ট বিচাৰিছে আৰু এইকেইটা তেওঁলোকৰ স্কিলছ যিকেইটা দিছে এইকেইটা আপোনালোকে জানিব লাগিব, তেতিয়া এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট নাম্বাৰত আপোনালোকৰ চিভিখন পঠাই দিব। দ্বিতীয়টো পষ্ট আহিছে NEF কলেজৰ পৰা। পষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ আৰু লোকেশ্যন হৈছে লখৰা লাল গণেশ ৰোড, য'ত NEF কলেজ আছে। আৰু কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে MCom একাউণ্টছ এণ্ড ফাইনেন্স বা MBA হ'লে ফাইনেন্সত আপোনালোকৰ স্পেচিয়েলাইজেশ্যন লাগিব। আৰু মেথমেটিক্স কেণ্ডিডেটছ উইথ গুড একাডেমিক ৰেকৰ্ড। আপোনালোকৰ যদি মেথমেটিক্স হয় তেন্তে আপোনালোকৰ একাডেমিক ৰেকৰ্ড মানে পাৰ্চেণ্টেজ এণ্ড অল ভাল লাগিব। আৰু আপোনালোকে নেট, স্লেট বা PhD এই তিনিটাৰ ভিতৰত এটা কোৱালিফাইড কৰা হ'ব লাগিব, তেতিয়া এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 4 মাৰ্চ আৰু তলত এটা ইমেইল ID দিছে, ইমেইল IDত আপোনালোকৰ চিভিখন পঠাই দিব। আৰু স্পেচিফিক আপোনালোকৰ কোৱালিফিকেশ্যন এণ্ড অল গোটেইখিনি আপোনালোকে লিখি দিলে ভাল হয়। পলম নকৰি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। এইটো আহিছে ST জোচেফ স্কুল আজাৰা গুৱাহাটীৰ পৰা। আৰু টিচাৰৰ ভেকেঞ্চি হয় কম্পিউটাৰ ছায়েন্স, ফিজিকেল এডুকেশ্যন, মেথমেটিক্স, ইংলিছ, আছামিজ। এইকেইটা পষ্টৰ বাবে তেওঁলোকে টিচাৰ বিচাৰিছে। ক্ষমা কৰিব, আছামিজ স্পেলিংটো ৰং হৈ আছে, আছামিজ টিচাৰৰ বাবে লাগে। আৰু তলত এটা ইমেইল ID দিছে, ইমেইল IDত আপোনালোকৰ চিভিখন পঠাই দিব, অথবা কিবা যদি অসুবিধা হয় মেইল কৰোঁতে তলত দুটা কণ্টেক্ট নাম্বাৰো দিছে, তাতো আপোনালোকে থ্ৰু হোৱাটছএপ পঠাই দিব পাৰে। 4 নম্বৰ ভেকেঞ্চিটো আহিছে ইউনিভাৰ্চিটি চিভিল ছাৰ্ভিচ ইনষ্টিটিউশ্যন আৰু লোকেশ্যন কোহিমা নাগালেণ্ডৰ পৰা আহিছে। প্ৰথম পষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰিং, তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MTech আৰু চেলাৰী হৈছে 40,000। তাৰ পিছৰ পষ্টটো হৈছে এগ্ৰিকালচাৰ ফেকাল্টি এজনৰ প্ৰয়োজন, MSc ইন এগ্ৰি লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন। চেলাৰী 40,000 ছেমেই হয়। আৰু তেওঁলোকে এক্সপিৰিয়েঞ্চটো ইয়াতে মেনশ্যন কৰা নাই, যিহেতু আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰে, সুধিব পাৰে। আৰু তলতে দিয়া ইমেইল IDটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে, যোনটো পষ্টৰ বাবে এপ্লাই কৰিব খুজিছে। 5 নম্বৰ ভেকেঞ্চিটো আহিছে সুচিতা গ্ৰুপ এণ্ড অথৰাইজ ডিলাৰ্ছ অফ টয়টা ডিলাৰৰ পৰা আহিছে। আৰু পষ্ট হৈছে চেল ছাৰ্ভিচ এণ্ড স্পেয়াৰ পাৰ্টছৰ। আৰু তলত দিয়া ইমেইল IDটোত আপোনালোকৰ চিভিখন পঠাই দিব, আপোনালোকৰ যদি চেল, ছাৰ্ভিচ, স্পেয়াৰ পাৰ্টছ এনেকুৱা ধৰণৰ আগত ডিলাৰত কৰা আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে। আৰু তলতে দিয়া কণ্টেক্ট নাম্বাৰটোতো আপোনালোকে থ্ৰু হোৱাটছএপ আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। 6 নম্বৰ ভেকেঞ্চিটো আহিছে MS ৰক ক্ৰাছাৰ, পশ্চিম বৰগাঁও, গুৱাহাটীৰ পৰা। পষ্টটো হৈছে ডাইনামিক চেলছ অফিচাৰ কাম এক্সিকিউটিভৰ। আৰু তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ ইন ষ্ট'ন ক্ৰাছিং ইণ্ডাষ্ট্ৰি, আৰ্ট মুভাৰ্ছ, ইকুইপমেণ্ট ছেক্টৰ। এই দুটা ছেক্টৰত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী প্লাছ TA প্লাছ ইনচেণ্টিভ তেওঁলোকে দিব, খুব এটা ভাল গোটেইকেইটা তেওঁলোকে দিব, যিহেতু ট্ৰেভেল এলাউঞ্চ এণ্ড অল। আৰু তলতে দিয়া ইমেইল IDটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। আৰু যদি কিবা সুধিব লগা থাকে তেন্তে তলত দিয়া কণ্টেক্ট নাম্বাৰ দুটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। 7 নম্বৰ ভেকেঞ্চিটো আহিছে লখিমপুৰ মেডিকেল কলেজৰ পৰা। পষ্ট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ৱাকিং ইণ্টাৰভিউ তেওঁলোকে পাতিছে 5 মাৰ্চত ৰাতিপুৱা 10 বজাৰ পৰা। আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে 9:30 বজা। আৰু তাৰ পিছৰ পষ্টটো ওলাইছে ছাপৰ্ট ষ্টাফৰ। ইয়াতে 3টা পষ্ট আছে আৰু সেইটো 5 মাৰ্চতে পাতিছে আৰু 10 বজাৰ পৰা ৰিপৰ্টিং টাইম 9:30 বজা। কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰিবলৈ তলত এটা লিংক দিছোঁ, সেই লিংকটোত আপোনালোকে পষ্টটোৰ বাবে এপ্লাই কৰিব। যিখন এপ্লিকেশ্যন আপোনালোকে তাতে পাব, তলত দিয়া ইমেইল IDটোত এপ্লিকেশ্যন সহ আপোনালোকৰ চিভিখন ইমেইল কৰি দিব, যোনটো পষ্টৰ বাবে আপুনি এপ্লাই কৰিব খুজিছে। শেষৰটো ভেকেঞ্চিলৈ আহিছোঁ। এইটো আহিছে NHI DCLৰ পৰা, নেশ্যনেল হাইৱে প্ৰজেক্ট। পষ্টটো হৈছে ডেপুটি মেনেজাৰ আৰু তেওঁলোকে ফাইনেন্স আৰু একাউণ্টছৰ বিচাৰিছে মানুহ। আৰু এজ 34 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী হৈছে 50,000 to 1,60,000লৈকে। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে CA হ'ব লাগিব, অথবা CMA, অথবা MCom বা MBA, আপোনালোকৰ ফাইনেন্স থাকিব লাগিব।
ইয়াতে এজ ৰিলেক্সেশ্যন ধৰি দিছে SC/STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, PWBDৰ বাবে আপোনালোকৰ 10 বছৰ আৰু ডিপেণ্ডিং কৰিব কেটেগৰী ৱাইজ 13 আৰু 15 বছৰ হ'ব পাৰে আপোনালোকৰ। আৰু এক্স ছাৰ্ভিচমেন যদি হয় আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন থাকিব। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰু 27 মাৰ্চলৈকে হ'ব। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব? NHIDCL যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতে এডভাৰটাইজমেণ্টো পাই যাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ফৰ দি ডেইলি জব আপডেটছ আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয়। ধন্যবাদ।